হে গাইজ আজি আহিলোঁ ক'লৈ আহিছোঁ আপোনালোকে নিশ্চয় গম পাইছে যিহেতু লগতে আছে নবৌ লগতে আমাৰ বেটা আছে আৰু আপোনালোকে দেখা পাই বুজিব পাৰিছে যিহেতু এটা গুড নিউজ আছে বাট নহয় আমাৰ কোনো গুড নিউজ নাই দেখা পাই যে বেটাৰ যিহেতু গালতে জুয়ে পুৰিলে তো তাকে আমি দেখাবলৈ আহিলোঁ ডক্টৰক আৰু লগতে ভাবিলোঁ নিজৰ প্ৰেছাৰো জুখি যাওঁ কিন্তু এয়া প্ৰেছাৰৰ জোখোতে মোৰ মানুহজনেও আহি পালে মানুহজনে ধুনীয়াকৈ ভিডিঅ'টো কৰি দিছে আচলতে কেইদিনমান আগৰ পৰা মোৰ মূৰটো ঘূৰণি হৈ আছিলে সেইবাবে প্ৰেছাৰটো জুখি ল'লোঁ আৰু প্ৰেছাৰটো যিহেতু মোৰ নৰ্মেল আছে আৰু এইফালে আমাৰ বৌ প্ৰেছাৰ জুখিব লৈছে আৰু এফালে আমাৰ কুলকুলে একদম দুষ্টামি কৰি আছে চকীখনত হেনো তাৰহে বহিবলৈ মন গৈছে মানে চকী নহয় এখন টুল হয় টুলখনত মাকক উঠাই তাকে বহিব লাগে তাৰপিছত যেতিয়া বেজী দিবলৈ বুলি কৈছে তাকে শুনি পেলাই লুকাইছে আৰু এফালে আমাৰ মানুহজনো প্ৰেছাৰ জুখিলে মানুহজন আৰু মোৰ যিহেতু নৰ্মেলে আছে প্ৰেছাৰ বাট বৌৰ প্ৰেছাৰটো অলপ ল' আছে হস্পিটেলৰ পৰা ওলাই আমি ফৰকাটিং টাউনলৈ আহিলোঁ অলপ কামো আছিলে কাম কৰি পেলাই বাহঁতৰ ঘৰলৈ এয়া নাফু দেখিছে নাফু কোনে কোনে খাই পাইছে বাৰু মই কিন্তু প্ৰথমবাৰৰ কাৰণে খাবৰ কাৰণে লৈ আহিলোঁ এইখিনিমান আৰু কোনে কোনে কেনেদৰে খাই এবাৰ জনাব ঠিক আছে আজিলৈ মোৰ মিনি ভ্লগটো ইমানতে সামৰি বাই বাই